বৌ তুমি আহিলা ভাল লাগিলে সেই নহয় বৌ মোৰ অফিচৰ পৰা কল এটা আহিছে আৰ্জেণ্ট কিবা কাম ওলাইছে বোলে এতিয়াই যাব লাগিব গতিকে মই এতিয়া ওলাই যাওঁ অফিচৰ কাৰণে তুমি কিন্তু এনেকৈ নোখোৱাকৈ নাযাবা দেই খাই মেলি যাবা পিংকি তুমি বৌৰ লগত কথা বতৰা পাতিবা মই ওলাই যাওঁ দেই বৌ বেয়া নাপাবা আৰু সময় দিবই নোৱাৰিছোঁ এতিয়া অফিচৰ আৰ্জেণ্টলি মাতি দিছে আকৌ কিবা কাম ওলাইছে গতিকে মই আহি লগ নাপাব পাৰোঁ যদি সোনকালে হয় মই সোনকালে আহিবলৈ চাম বাৰু এতিয়া যাওঁ দেই হ'ব বিক্ৰম তুমি যোৱা অফিচৰ এতিয়া কাম ওলাইছে আৰু কিবা কাম ওলাইছে এতিয়া নগলেও নহয় আলহীনো কি আৰু মইচোন তোমাক লগ পালোৱেই সিমানেই হৈ যাব আৰু এতিয়া তোমাৰ কাম ওলাইছে আকৌ ইয়াত বহি মোৰ লগত কথা পাতি থাকিলে নহ'ব নহয় যোৱা এনেও পিংকি আছে পিংকিৰ লগতে কথা বতৰা পাতিম মই অৱশ্যে সোনকালে ওলাই যাব লাগিব আকৌ গাড়ী চাড়ী নাপালে মানে দিগদাৰী হ'ব যে ইমান দূৰ খোজকাঢ়ি যাবতো নোৱাৰি সেইকাৰণে সোনকালে ওলাই যাম তুমি আহি নাপালেও মই গুচি যাব লাগিব আৰু বাইদেউ আপুনি সোনকালে ওলাই যাব নহয় ব'লক মই খাবলৈ চব ৰেডি কৰিয়ে থৈছোঁ আপুনি গৈ পিনে খাই লওকগৈ নহ'লে আকৌ দেৰি নহ'ব জানো সোনকালে খাই বৈ ওলাই গ'লে মানে আপুনি গাড়ীও পাব নহ'লে দেৰি হৈ গ'লে আকৌ গাড়ী চাড়ী নাপালে আকৌ ইয়াতে থাকিব লগা হৈ যাব ইয়াত থাকিলে মোৰ বাৰু একো অসুবিধা নাই কিন্তু আপোনাৰ আকৌ ঘৰখন এৰি পিনে ইয়াত থাকিলে মানে দিগদাৰ নহ'ব জানো সেইকাৰণে সোনকালে খাই লওক খাই পিনে আৰু ওলাই গ'লেই হৈ গ'ল এতিয়া একদম জোখতে গাড়ী পাব নেকি ব'লক তুমি ঠিকেই কৈছা মই আকৌ সোনকালে ওলাই যাম বুলিয়ে ভাবিছোঁ এনেও বহুত সময় হ'ল নহয় অহা এতিয়া খাই বৈ লওঁ আৰু তাৰপিছত ওলাই যামেই নহ'লে আকৌ অকণমান দেৰি হৈ গ'লে বোলে গাড়ী চাড়ী নাপালে ইমান ডোখৰ খোজকাঢ়ি যাব লাগিব তেতিয়া উপায় নাই ইয়াতে থাকি দিব লাগিব এতিয়া ইয়াত থাকিলেও আকৌ ঘৰখন এৰি অহা হৈছে এতিয়া কোনো মানুহ দুনুহ নাই দিগদাৰ হৈ যায় নহয় চোৰ তোৰখনো বৰ ওলাই থাকে সেইকাৰণে ভয়ে লাগে আৰু ঘৰ অকলে এৰিবলৈ উপায় নাই আৰু কোনোমতে হ'লেও যাব লাগিব সেইকাৰণে খাই লওঁ তাৰপিছত ওলাই যাম আৰু আমাৰ এই বিক্ৰমক লগ নাপালেও একো নাই এনেও লগ পালোৱেই আৰু এতিয়া তাৰ কাৰণে ৰৈ থাকিলে দেৰিহে হ'ব মোৰ বাইদেউ এই আপুনি ঘৰত সদায় সেই তলতে খাই থাকে যে তলতে বহি খায় সেইকাৰণে আপোনাৰ ওপৰত নিদিলোৱে আৰু দেই আকৌ ওপৰত খাবলৈ আপুনি দিগদাৰিও পাব পাৰে ভালো নাপাব পাৰে সেইকাৰণে তলতে বহক আৰু তলতে বহি খাওঁ মই আকৌ তলত বহিব নোৱাৰোঁ যে সেইকাৰণে ওপৰতে বহি লৈছোঁ এতিয়া যাৰ যেনেকুৱা অভ্যাস আৰু আপোনাৰ ওপৰত খোৱাৰ অভ্যাস নাই মোৰ আকৌ তলত খোৱাৰ অভ্যাস নাই সেইকাৰণে আপুনি তাতে খাওক দেই কিবা লাগিলে ক'ব মই ইয়াতে খাই লওঁ আৰু মোৰো ভোক লাগিছে হ'ব মই বেয়া পোৱা নাই নহয় এনেও ঘৰত সেই তলতে বহি খাওঁ অকণো টেবুলত বহি খাই থাকিব আছে মোৰ সেনেকৈ শান্তি পাওঁ তলতে শান্তি লাগে বহি পিনে ভালেই কৰিলা তুমি মোক তলতে দিছা হ'ব তুমি ওপৰত খোৱা মই বেয়া নাই পোৱা নহয় আৰু একো নালাগেও মই এইখিনিয়ে হৈ যাব আৰু ইমানকৈ খাবও নোৱাৰোঁ আজিকালি বয়স হৈছে যে এইখিনিয়ে হৈ যাব আৰু এইখিনি বেছিহে হৈছে আৰু একো নালাগে দিয়া খোৱা তুমি পিংকি বিক্ৰমে কি ক'লে আহিছে নেকি অফিচৰ পৰা নে দেৰি হ'ব তাত যদি আহিব লৈছে তেতিয়াহ'লে অকণমান দেৰি ৰৈ দিওঁ তাকো লগ পাম একেবাৰে ওলাই যাম আৰু তাৰপিছত যদি দেৰি হয় তেতিয়া আৰু ৰৈ থাকিবলৈ নাই আৰু নহ'লে মোৰে এইফালে দেৰি হৈ যাব যে তুমি ফোন কৰিছিলা নহয় কি বুলি ক'লে আহিছোঁ বুলি ক'লে নে দেৰি হ'ব বুলি ক'লে বাৰু বাইদেউজনীও যে আৰু লগ কৰি যাওঁ বুলি ক'লে হয় নেকি অচিনচোন বৰ কৈছিলে খাই বৈ একেবাৰে ওলাই যাম আৰু বুলি এতিয়া যদি মই বিক্ৰম আহিছে বুলি কওঁ তেতিয়া আকৌ ৰৈ দিব তাৰপিছত বিক্ৰমে আহি আকৌ কথা বতৰা পাতিব মেলিব তেনেকৈচোন দেৰিয়ে হৈ যাব পিছত গৈ পেলাই উভতি যাব নোৱাৰিলে ইয়াতে থাকিব মোৰতো বিৰাট অশান্তি লাগে দেই কি কৰিবলৈ আহি থাকে জানো এতিয়া একো ক'বও নোৱাৰোঁ নহয় এটা কাম কৰোঁ বিক্ৰমৰ 2 ঘণ্টামান দেৰি হ'ব বুলি কৈ দিওঁ তেতিয়াহে যদি বাইদেউ ইয়াৰ পৰা যায় নহ'লে যে মই আৰু ইয়াত থাকিবলৈ দিব নাই দেই নাই বাইদেউ সেই বিক্ৰমৰ দেৰি হ'ব বুলি কৈছে এতিয়া আহিবলৈ লোৱা নাই মই সুধিছিলোঁ 2 ঘণ্টামানেই হ'ব বুলি কৈছে আকৌ এতিয়া 2 ঘণ্টা বুলি ক'লে আকৌ 3 ঘণ্টাও হৈ যায় নহয় কেতিয়াবা কিবা কাম আছে মিটিং চিটিং হৈ থাকিলে দেৰি হয়তো এতিয়া আপুনি 2 ঘণ্টা 3 ঘণ্টা ৰৈ থাকিলে পিছত গাড়ী পাব জানো নাপালে বাৰু আমাৰ ঘৰতে থাকি যাব একো নাই কিন্তু আপোনাৰ অসুবিধা হ'ব বুলিহে কৈছোঁ ইফালে আপুনি চোৰ ওলাই বুলি কৈছে নহয় চোৰে যদি ঘৰত সোমাই লাগতিয়াল বস্তুবোৰ চুৰ কৰি লৈ যায় তেতিয়া কি হ'ব কাৰণে আপুনি ৰৈ থাকিলে তেতিয়াহ'লে আপোনাৰ কথা আৰু দেই তেতিয়াহ'লে মই যে আৰু ৰৈ নাথাকোঁ দেই ইমান দেৰি হ'ব লাগিলে মই গধূলিয়ে হ'ব গাড়ী চাড়ী নাপাম পিছত ইয়াত থাকিবও এতিয়া অসুবিধা হয় ন থকাটো মই বিচৰাই নাই সেইকাৰণে ওলাই যাওঁ হ'ব তেতিয়াহ'লে বিক্ৰম আহিলে মানে কৈ দিবা আৰু দেই মই ৰৈ আছিলোঁ তাৰপিছত দেৰি হ'ব বুলি কোৱা শুনি গুচি গ'লোঁ বুলি মই গৈ থাকোঁ এতিয়া তোমালোক যাবা এদিনকৈ দেই মই ক'ম বাৰু এতিয়া গৈ থাকোঁ থেংক গড ফাইনেলি গ'ল আৰু এই বাইদেউজনী কি কৰিবলৈ যে ইয়ালৈ আহে নহয় আৰু গাঁৱত থাকে বুলি একেবাৰে গাঁৱলীয়া ভিক্ষাৰীজনী নিচিনাকৈ আহিব মানুহৰ আগত লাজেই লাগে আমাৰ ঘৰ এনেকুৱা এইটোৰ ওপৰত সোমালে মানে ওচৰৰ মানুহে ভাবে চাগে কোন মানুহ আহিছে বুলি কি কৰিবলৈ যে আহে নহয় খঙেই উঠি যায় এতিয়া ইয়াত থকা হ'লে মোৰ দিগদাৰেই হ'ল হয় কোনোবা ওচৰৰ মানুহ আহিলে মানে কোন হয় বুলি সোধাতো মই চিনাকি দিবলৈ লাজ লাগিল হয় ভালেই হ'ল গুচি গ'ল ইয়াৰ পৰা বিক্ৰম আহিলে কৈ দিম বাইদেৱে সেই দেৰি হৈছে সেইকাৰণে যাওঁগৈ বুলি ক'লে বুলি নহ'লে আৰু উপায় নাই বিক্ৰম কাইলৈ তোমাৰ অফিচ নাই নহয় শুনা না কাইলৈ আমি চিনেমা চাবলৈ যাওঁ ব'লা না এনেও বহুত দিন হৈ গ'ল চিনেমা চাবলৈ যোৱাই নাই আমি একেলগে আৰু তুমিতো এনেই বিজিয়ে থাকা কাইলৈ এতিয়া অফ আছে কাৰণে কৈছোঁ আৰু অকণমান ওলাই যাম
মোৰো ঘৰত থাকি থাকি আমনি লাগিছে জানা সেইটো কাৰণে অকণমান ওলাই যাবলৈ মন গৈছে যাবা নেকি কাইলৈ চিনেমা চাবলৈ নাই নাই পিংকি, কাইলৈ নাযাওঁ চিনেমা চাবলৈ। কাইলৈ আমি বেলেগ ঠাইলৈ যাব লাগিব। আচলতে বৌয়ে ফোন কৰিছিলে, কাইলৈ আমাৰ দুইজনকে বৌৰ তালৈ মাতিছে। জানে যে কাইলৈ আমাৰ অফিচ বন্ধ থাকিবলৈ, সেইকাৰণে কাইলৈ দিনটোতে মাতিছে। গতিকে তালৈ নগ'লে বেয়া হ'ব। এনেও মই সময় নাপাওঁ যাবলৈ, বহুত দিন যোৱাও নাই। বৌ আহি গ'ল, এতিয়া বৌয়ে মাতিছে আমাক, নগ'লে মানে বেয়া পাব নহয়। সেইকাৰণে কাইলৈ বৌহঁতৰ ঘৰলৈকে যাম। চিনেমা চাবলৈ বেলেগ এদিন ওলাবা, সময় থাকিব নহয়। কি কাইলৈ তাৰমানে বাইদেউহঁতৰ ঘৰলৈ যাব নগ'লে নহয় নেকি কাইলৈ মাতিছে বুলিয়ে যাবলৈ লাগে যে কথা নাই নহয় তোমাৰ অফিচ বন্ধ বুলি আৰু য'ত ঘূৰি ফুৰিলে হয় মোক যে ক'ৰবাত ফুৰাবলৈ লৈ যাওঁ চিনেমা চাবলৈ লৈ যাওঁ সেইবোৰ নাই মই সদায় তোমাৰ আমনি নকৰোঁ নহয় কাইলৈ অফিচৰ কাৰণে কৈছিলোঁ কিন্তু তুমি মোতকৈ বেছি বৌক বাইদেউকহে ইম্পৰ্টেণ্ট দিয়া সেইকাৰণে মোৰ কথা পেলাই এতিয়া বাইদেউ মাতিছে বুলি তালৈ যাবলৈ ওলাইছে কি তুমি তুমি অকলে নগ'লে গৈছিলা কেনেকৈ মই হ'ব নাযাওঁ পিংকি? বৌয়ে আমাৰ দুইজনীকে মাতিছে, মোৰ অকলে মতা নাই নহয়। আৰু চিনেমা চাবলৈচোন আমি যেতিয়া হ'লেও যাব পাৰোঁ, ওচৰতে আছে চিনেমা হল। কিন্তু বৌহঁতৰ ঘৰলৈ আকৌ আমি সদায় যাব নোৱাৰোঁ নহয়। কাইলৈ এতিয়া বন্ধ আছে, গতিকে বৌয়ে সেনেকৈ সময় মিলাই মাতিছে আৰু। তুমি নগ'লে বৌয়ে হ'লেও কি বুলি ভাবিব। গতিকে ওলাবা ৰাতিপুৱাতে, এতিয়া কি কৰিব লাগিছে কৰি লোৱা, তাৰপিছত ৰাতিপুৱা আমি সোনকালে গুচি যাম। বিক্ৰম পিংকি পালাহি তোমালোক মই অথনিৰ পৰা ইয়াতে ৰৈ আছোঁ আকৌ তোমালোকৰ কাৰণে কেতিয়া আহি পাবা বুলি ভাগৰ লাগি আহিছে চাগে ন আহা ভিতৰতে বহিবা মই একদম বনাই মেলি আজৰি আৰু দেই তোমালোকে একেবাৰে চাহ তাহ খাব নালাগে ভাতকে খাবা আৰু চাহ তাহ পিছত যোৱাৰ আগত খাই গ'লেই হৈ যাব এতিয়া আকৌ ভোকে লঘোনে আহিছা নহয় সেইকাৰণে মই আগতীয়াকৈ চব বনাই মেলি আজৰি হৈ আছোঁ হয় নেকি বৌ? ভালেই কৰিলা, আকৌ বনাই মেলি থৈছা। আমি অকল চাহ বিস্কুট খাইহে আহিছোঁ। হেৰি ভাবিলোঁ ৰাতিপুৱাতে ওলাই আহোঁ, কাৰণ দেৰিকৈ আহিলে দেৰিকৈ পামহি, আকৌ ঘূৰি যাবলৈও দিগদাৰ হ'ব যে, থাকিবলৈও নোৱাৰোঁ। আকৌ মোৰ ডিউটি আছে কাইলৈ, সেইটো কাৰণে ৰাতিপুৱাতে ওলাই আহিছোঁ আৰু নোখোৱা নেমেলাকৈ। তুমি বনাই মেলি থৈছা, বহুত ভাল কৰিলা বৌ। মোৰ অৱশ্যে ভোক লাগি আহিছে, ইমান দূৰ ৰাস্তা ড্ৰাইভিং কৰি আহিছোঁ যে। বাইদেউ আপোনালোকৰ এইফালে সোমাই অহা ৰাস্তাটো যে ইমান বোকা হৈ থাকে সেইকাৰণে মোৰ আহিবলৈ একদম মন নাযায় মানে দেই কি বুলি ক'ম আৰু ইমান ভিতৰলৈনো আপোনালোকৰ ঘৰটো হ'ব লাগেনে অকণমান মুখত হ'লে মানে কিমান ভাল লাগিলে হয় আহিও ইমানডোখৰ সোমাব লাগে মোৰ যে একদম আহিবলৈ মন নাছিলে সঁচাকৈ কৈছোঁ এই বোকা ৰাস্তা গছকি ফুৰিবলৈ এতিয়া উপায় নাই মোক জোৰ কৰি লৈ আহিছে সেইকাৰণে আহিলোঁ আৰু পিংকি হ'ব দিয়া আৰু, গাঁৱৰ ৰাস্তা এনেকুৱাই হ'ব। তুমি আৰু সদায় পকা ৰাস্তাত তুমি অহা যোৱা কৰি থাকিব লাগে বুলি কথা নাই নহয়। কেতিয়াবা গাঁৱৰ ৰাস্তাটো এনেকৈ বোকা ৰাস্তা খোজকাঢ়ি যাব লাগে, নহ'লে এইবোৰ ক'ত দেখি পাবা। আৰু এনেকৈ যদি বোকা বুলি তুমি বৌহঁতৰ ঘৰলৈ নাহা, কেতিয়া আহিবা? কি যে কথাবোৰ কোৱা আৰু। বৌ তুমি এই পিংকিৰ কথা বাদ দিয়া, এইনো যিহকে পায় তিহকে কৈ থাকে। মোৰ পিছে ভোক লাগিছে, সোনকালে খাবলৈহে দিয়া আৰু। বৌ তুমি তলত বহিলা যে, আমাৰ লগত ওপৰতে বহিব লাগিছিলে আকৌ। অকলে অকলে তলত বহি এতিয়া খাবা, আমি ইফালে ইয়াত বহি খাম, ভাল নালাগে নহয় এনেকে। হ'ব আৰু বিক্ৰম মোৰ আকৌ সেই ওপৰত খোৱা অভ্যাস নাই নহয় মই এতিয়া অকলশৰীয়া মানুহ বনাই মেলি তলতে বিয়া এখন পাৰি আৰু তেনেকেই খোৱা হয় তোমালোকে খোৱাচোন খোৱা তোমালোকে এতিয়া ওপৰতে খোৱা তলত খোৱা অভ্যাস নাই আকৌ তলত বহিব দিলে অসুবিধা পাবা সেইকাৰণে তোমালোকৰ কাৰণে আৰু মই টেবুল চকী যোগাৰ কৰি দিছোঁ মোৰ তলতে ঠিক আছে কিবা লাগিলে ক'বা সেই টেবুলতে থৈ দিছোঁ বাৰু কিবা লাগিলে লৈ ল'বা দেই পিংকি খোৱা কেনেকুৱা হৈছে নাজানো আৰু এতিয়া বনাই মেলি থৈছোঁ খোৱা আৰু দেই ঠিক আছে বৌ, তুমি তলত ভাল পোৱা যদি তলতে খোৱা। তথাপিও মোৰ যে বেয়াই লাগিছে, লগতে গোটেইখিনি ওপৰতে খোৱা হ'লে ভাল আছিলে। এতিয়া তুমি আকৌ ওপৰত খাবলৈ ভাল নোপোৱা নহয়। হ'ব বাৰু, মোক পিছে একো নালাগে দেই, ইয়াতে গোটেইবোৰ আছে, লাগিলেও ইয়াৰ পৰা লৈ ল'ম। তুমি হ'ব খোৱা এতিয়া। আৰু কিবা যদি লাগে কবি মোক পিংকি বিক্ৰম তোমালোকে আজি ইয়াত কেনেকুৱা পালা নাজানো আৰু দেই পিছে মই মাতিলোঁ আহিলা দুইটাই বৰ ভাল লাগিলে এনেকৈ কোনোবা মানুহ আহি থাকিলে ভাল লাগে আৰু ঘৰৰ মানুহবোৰ অকলশৰীয়া মানুহ এতিয়া কোনোৱে নাই এনেই গাঁৱৰ মানুহবোৰ অহা যোৱা কৰি থাকে এতিয়া ঘৰৰ মানুহবোৰ আহিলে মানে ভাল লাগে আকৌ তোমালোক আজি আহিলা সঁচাকৈ মোৰ বৰ ভাল লাগিছে কিন্তু এতিয়া আকৌ উভতি যাবলৈ লৈছা দুদিনমান থকাকৈ অহা হ'লেনো বহুতে ভাল আছিলে এতিয়া আকৌ তোমাৰ কামো আছে নহয় বিক্ৰম এতিয়া সেইকাৰণে জোৰ কৰিব নোৱাৰোঁ পিংকি হ'ব দেই তুমিয়ে এদিন পাৰিলে মানে দুদিনমান থকাকৈ আহিবাচোন ভাল লাগিব মোৰ অকলে থাকোঁ এতিয়া কোনোবা এজনী আহি যদি দুদিনমান থাকি যায় কথা বতৰা পাতিবলৈ লগ এটাকে হয় আকৌ হ'ব দিয়ক বাইদেউ মই বাৰু দুদিনমান থকাকৈ আহিম কিন্তু আজি যাওঁ আৰু থাকিম বুলি অহাও নাই যে বাইদেউ মোক আপুনি বেয়া পাই আছে চাগে ন আপুনি আমাৰ ঘৰলৈ যাওঁতে আপোনাৰ লগত মই যি ব্যৱহাৰ কৰিলোঁ তাৰ কাৰণে কিন্তু ইয়ালৈ আহিলোঁ আপুনি আমাৰ ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিলে মোৰ আজি বেয়াই লাগিছে আপুনি যাওঁতে মই বহুত বেয়া পাইছিলোঁ আপোনাক তলত বহি খাবলৈ দিলোঁ এবাৰো আপোনাৰ ওপৰত বহিবলৈ বুলি নক'লোঁ কিন্তু আপুনি আমাৰ কাৰণে ইমানবোৰ কৰিছে তাকো অকলশৰীয়া মানুহ সেইকাৰণে মোৰ বেয়াই লাগিছে টকাৰ কাৰণে মোৰ অহংকাৰ হৈ গৈছিলে কিন্তু আজি সকলো বুজি পাইছোঁ বাইদেউ হ'ব আৰু গ'লে মানে তুমি মোৰ নিজৰ থকাকৈ যাব
এতিয়া নিজৰ ভাল লাগিলনো কিবা এটা কৰিলে বুলি আৰু বেয়া পাব পাৰি জানো মই সেইবোৰ একো মনত ৰখাই নাই তুমি সেইবোৰ চিন্তা কৰিব নালাগে দিয়া যি হওক তোমাৰ টকাৰ অহংকাৰটো যে ভাঙিলে মোৰ ভাল লাগিছে মোৰ লগত যি কৰিলা সেয়া বেলেগৰ আগত যাতে নকৰা সেনেকুৱা কৰাটো ভাল নহয় নহয় মই বাৰু সেইবোৰ বেয়া পাই থকা নাই তোমালৈ আহিলে মোৰ ভাল লাগিলে এতিয়া যা নহ'লে আকৌ দেৰি হ'ব যে আকৌ আহিবা দেই মাজতে সময় পালে মানে মই যাম বাৰু এতিয়া অকলশৰীয়া মানুহ মই এৰি থৈ যাবও নোৱাৰোঁ যে তোমালোকে আহিবা খালি এতিয়া গৈ থাকা গৈ পাই ফোন এটা কৰি দিবা